নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই ইয়াৰে মাটিখিনি প্ৰণাম কৰি লওঁ। বন্ধুসকল, দৰং জিলাৰ চিপাঝাৰত নগাঁৱৰ খটৰা সত্ৰৰ ওচৰত নগাঁও আঞ্চলিক হাইস্কুল, ইয়াতে সাপ এডাল সোমাই আছে। অল আছাম ৱাইল্ড লাইফ ৰেস্কিউৰ গ্ৰুপত মেছেজটো দিছিল। তাৰপিছত মই মেছেজটো এটেণ্ড কৰিলোঁ, লগে লগে মই ইয়াতে উপস্থিত হ'লোঁ। বলকচোন বাৰু কি সাপ ওলাইছে চাওঁ। ইয়াতেতো বিপদ হৈ যাবও পাৰে বা নহ'বও পাৰে। ছাৰ, এডাল মস্ত হুলেবেৰিয়া। ভালে আছে। আজিকালি তাৰমানে অসমত এটা সাপ এটা বিয়পিছে, গম পাইছেনে আপোনালোকে? ৰাছেল ভাইপাৰ। এই সাপটো বহুত ডেঞ্জাৰ সাপ। অসমৰ পৰা উৎপত্তি হৈছে নে বেলেগৰ পৰা অহা বুলি? এইটো বেলেগৰ পৰা পানীত আহিছে আৰু পানীত আহিছে নে কোনোবা আনি পেলাই দুষ্কৃতিকাৰী আনিছে, এইটো গম পোৱা নাই। কিন্তু কি হৈছে গম পোৱা নাই। মুঠতে এতিয়া অসমত আহিছে আৰু ৰাছেল ভাইপাৰটো। আমাৰ এই ফেটিতকেও বিষাক্ত। এই ফেটিতকে বিষাক্ত। ইয়াৰ হিমটক্সিন ভেনম পোৱা যায়। ৰাছেল ভাইপাৰে কামিলে ডাইৰেক্ট তেজত লাগি যায়, তাৰমানে বিষটো। ফেটিয়ে কামিলে আমাৰ নাৰ্ভত লাগে, আৰু ৰাছেল ভাইপাৰে কামিলে ডাইৰেক্ট তেজত। সেইকাৰণে বেছি সময় নিটিকে। বন্ধুসকল, এইটো সাপ ইয়াতে সোমাই আছে। ৰেস্কিউটো কৰি আছো। আপোনালোক কোনে হেৰিটো কোনে দিছিল? মেছেজটো মই দিছিলোঁ। আপুনি দিছিল? কাক দিছিল মেছেজটো? আমাৰ স্কুলত এজন মানুহ আহিছিল, এই বন্যবন্ধু বুলি তেওঁ কয় আৰু। মই মেছেজটো দেখুৱাইছিলোঁ, মোৰ তাত নাম্বাৰটো আছিল, তেওঁ মই হোৱাটছএপ কৰিছোঁ। তেওঁ স্নেক ফ্ৰেণ্ড বুলি মই ছেভ কৰি থৈছিলোঁ। এই বন্যবন্ধু সৰ্পদংশন সজাগতা অনুষ্ঠান পাতিছিল আমাৰ স্কুলত। সেইটো ফেচবুকত এটা সময় দিছিলে। এই তেওঁক মই মেছেজ কৰিলোঁ। তেতিয়া তেওঁ কৈছে মোৰ এটা ৰেস্কিউ গ্ৰুপ আছে অল আছামৰ, অল আছাম ৱাইল্ড লাইফ জনাম। অল আছাম ৱাইল্ড লাইফ ৰেস্কিউ তাতে জনাম বুলি ক'লে। সেনেকৈ মানে মোৰ নাম্বাৰটো তাতে কানেক্ট কৰি দিলে তেওঁ। তাৰপিছত মই লগে লগে আপোনাক কল কৰিলোঁ। ইয়াতে যে মই আহিলোঁ, আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বাৰু? এতিয়াতো আমি খুব ভাল পাইছোঁ। আচলতে আমাৰ দৰঙত এই অঞ্চলত তেনেকুৱা ৰেস্কিউ কোনো নাছিলে, গতিকে আমি ভাবিছোঁ কিবা যোগাযোগ কৰি। আৰু এই সাপডালে আমাক ইমানেই ডিষ্টাৰ্ব দি আছে, মানে স্কুল বহা দিনতো ভয় লাগে। এতিয়া স্কুল বন্ধ কাৰণে সাপডাল সোমাই আছে। আমাৰ ফ'ৰ্থ গেট আহে বা আমি অফিচৰ মানুহ আহোঁ, কেতিয়াবা দুৱাৰখন খুলিয়ে সন্মুখত পাওঁ। এটা মানে ভয়ৰ পৰিৱেশ সদায়, আৰু মাৰিবৰ কাৰণে বেয়া লাগে। সাপটো মানে মাৰিব নালাগে, পৰিৱেশৰ কাৰণে খুব দৰকাৰী। আমি ভাবিলোঁ মাৰাতকৈ যদি কোনোবা উদ্ধাৰকাৰী দল পাওঁ তেতিয়া জনাওঁ আৰু সাপটো উদ্ধাৰ হৈ লৈ যাওঁ। হয়তো ফৰেষ্টত এৰি দিয়ক বা বেলেগ যি ব্যৱস্থা আছে তেওঁলোকে ভাল হাবিতে এৰি দিম, কাৰণ এইটো সাপ বিষাক্ত সাপ নহয়। ভাল হাবিত এৰি দিম নি বোলে। ঠিক আছে, অহাৰ কাৰণে আমাৰ খুব ভাল লাগিছে। আৰু আমাৰ মানুহখিনিও মানে ইয়াত সাপ ধৰা দেখাও নাই, গতিকে চাবৰখন ৰৈ আছে গোটেইখিনি, যিটো আমাৰ খুব ভয় লাগে। যদি মোৰ ভিডিঅ'টোত কিবা ভুল হৈছে তেতিয়াহ'লে মই কাণত ধৰি মাফ খুজিছোঁ, আপোনালোকে যাতে বেয়া নাপায়। এতিয়া মই বঢ়িয়াকৈ সাপটো ৰেস্কিউ কৰিম, আপোনালোকে ভিডিঅ'টো চাই দিম। आपको धरनটা কোথায় ইজি হান লাগছে না? মই ধৰনটা কোথায় ইজি হান লাগছে না? কিন্তু মই ধৰন না আপোনালোকে চেষ্টা নকৰে। নাই না আমি অকলিয়াৰ এনেকুৱা নকৰো, নেগেটা হয়। মানুহ দংশন কৰা নাই কিয়? আপোনাক এটেক কৰা নাই কিয়? নাই, এটেক নকৰে, কাৰণ আমি তাৰমানে সাপটো কেনেকৈ ধৰিব লাগে সেইটো আমি জানো তাৰমানে। আমি একো নকৰিম সাপ চাই
খেতিৰে কিবা জাত নেকি? খেতি জাত নহয়, ইটো সাপোক আমাৰ অসমীয়া মানুহে গুলাবেৰিয়া বুলি কয়, হয়। আৰু ইয়াক হিন্দীত ইয়াক ধামান বুলি কয়, আৰু ইংলিছত ৰেড স্নেক বুলি কয়। এনেকুৱা বিভিন্ন জেগাত বেংগলীত বিভিন্ন নাম আছে, দাৰাইছ। বাইৰক বুলিও কয় ইয়াৰ নাম, ই আক্ৰমণ নকৰে নেকি বাৰু? আৰু দাৰাইজ বুলিও কয়। বেংগলী বেংগলী ভাষাত ইয়াক দাৰাইজ বুলি কয়। আমাক তো ফুফে উঠছিল এইরকম মাছটি আমার নাই, সাপে মানে কি বুলি ক'ম এতিয়া, আমাক চিনি পোৱাই হৈছে বুলি ক'ব লাগিব, সাপ ধৰোঁতে ধৰোঁতে চিনি পোৱা হৈছে বুলি ক'ব লাগিব। আমি এতিয়া যাওঁতে এই খানা মেলি হেৰি কৰিছিল, কিন্তু আপুনি ধৰোঁতেতো একোৱে কৰা নাই। নাই নাই নকৰে। মানুহৰ গা লাগিলে তেনেকুৱা লাগে। গাড়ীখনত ব্ৰেক এটা থাকিল দেখো, নিয়ম লৈ আছে। এডাল ভাল হাবিত এৰি দিম আৰু। আচ্ছা, এই যে ৰাছেল ভাইপাৰৰ কথাটো যে ওলাই আছে, ৰাছেল ভাইপাৰটো আমাৰ এই অসমত এতিয়া আমাৰ এইবিলাক ঠাইত আহিছে নেকি? কিবা আপোনালোকৰ হাতত কিবা এনেকুৱা তথ্য আছে নেকি? আমাৰ ইয়াতে বৰ্তমান আমি পোৱা নাই, যিমানখিনি ৰেস্কিউ কৰি আছোঁ বৰ্তমান পোৱা নাই, কিন্তু বস্তুটো নাহক বুলিয়ে ভগৱানৰ ওচৰত দোৱা কৰি আছোঁ, প্ৰাৰ্থনা কৰি আছোঁ, সেইটো এটা বাৰু কাৰণ সেই সাপটো বহুত বিষাক্ত সাপ। ৰাছেল ভাইপাৰ আৰু আমি যিবিলাক ফটো দেখি আছো বা ফেচবুকত দি আছে বা এই বিষয়ত লিখা-মেলা কৰি আছে, এইবিলাক কৰি আছে। আপোনাৰ এই ৰাছেল, আমি ফটোত যিটো দেখি আছো, ৰাছেল ভাইপাৰ আৰু অজগৰ দেখাত প্ৰায় একে নিচিনা। দেখাত পাই একেনিচিনা। গতিকে আমি কেনেকে আমাৰ দংশন হলে আমি কেনেকে গম পাম যে ৰাছেল ভাইপাৰ আছিল নে অজগৰ আছিল, বা আমি দেখিলে কেনেকে গম পাম? কিবা বিশেষ পাৰ্থক্য আছে নেকি? বন্ধুসকল, সচৰাচৰ বিষাক্ত সাপে কামুৰিলে দুটা ডাঙৰ দাঁতৰ চিন দেখা পোৱা যায়। আৰু বন্ধুসকল, নেদেখাজনে নকৰক, কেতিয়াবা যদি আপোনালোকক সাপে কামুৰে তেতিয়াহ'লে আপোনালোকে সোনকালে চৰকাৰী হস্পিটেলত যাব, য'ত নেকি এণ্টিভেনম পায়। তাৰমানে ৰাছেল ভাইপাৰ সাপটোৰ আমাৰ যে ৰুদ্ৰাক্ষ মালা বুলি কয়, ৰুদ্ৰাক্ষৰ মালা নেকি? ৰুদ্ৰাক্ষ মালা নিচিনা চকৰি আছে। আৰু ৰাছেল ভাইপাৰ সাপটো খুব বেছিতে হয় যদি 2.5 ফুটৰ ওপৰত নহয়, চুটিটা মানে চুটি, আৰু বস্তুটো মোটা। শকত বেছি। আৰু ৰাছেল ভাইপাৰে কেনেকুৱা শব্দ কৰে জানেনে? যদি আমাৰ প্ৰেচাৰ কুকাৰ এনেকুৱা শব্দ হয়। এই চাউণ্ডটো কৰে, প্ৰেচাৰ কুকাৰৰ চাউণ্ডটো। আৰু এটা আমি সু সাপৰ কথা পাই থাকো, শংখচূড় বুলি, সি মানুহৰ বিচনাত বোলে থাকে সোমাই। যেনেকে গোৱালা সাপে গৰুৰ উমলৈ ভাল পায়, ঠিক তেনেকৈ শংখচৰ সাপটোৱে মানুহৰ উমলৈ ভাল পায়। আৰু সি দখল কৰে। শংখচৰে দূষণ কৰে। আৰু শংখচৰ সাপ বিষাক্ত নিশ্চয়। বিষাক্ত। শংখচৰ সাপটো যদি কামুৰে আপুনি গম নাপায়, তাৰমানে দংশনটো গম নাপায়। বুজি পাইছে? আপোনাক যদি ইয়াতে কামুৰিলে মহে কামুৰা নিচিনা লাগিব, হয়তো মই গম নাপাবও পাৰে। 2 ঘণ্টা 3 ঘণ্টামান পাছত আপোনাৰ হেৰি আহিব, বিষ আহিব। আৰু শুনিছিলো যে চকুকেইটা মুঠ খাই যায়, শংখচূড়ৰ ক্ষেত্ৰতো এইটো নিশ্চয় হ'ব। সেইটো একে। বন্ধুসকল, কেতিয়াবা যদি বিষাক্ত সাপে কামুৰে আৰু ব্যক্তিজনে যদি গম নাপায় কি প্ৰাণীয়ে কামুৰিছে, তেতিয়াহ'লে কেইটামান লক্ষণৰ দ্বাৰা গম পাব পাৰি। বন্ধুসকল, যি ঠাইত সাপে কামুৰে তাত দুটা দাঁতৰ চিন দেখা পোৱা যায়, আৰু সেই ঠাইত বহুত বিষাব, জুয়ে পোৰাৰ নিচিনা কৰিব, মানুহজনৰ ঘাম বাহিৰ হ'ব, উশাহ লোৱাত কষ্ট পাব, বমি আহিব, চকুৰে ধোঁৱা দেখিব, পেট বিষাব, টোপনি আহিব, আৰু এনেকুৱা কিছুমান বিভিন্ন লক্ষণে দেখা দিয়ে। আৰু এই অন্য কথা এটা আমাৰ, আপোনালোকেতো কিমানখিনি জ্ঞাত নাজানো, আমি পাওঁ যে ইদিনাচি বজাৰত এনেকুৱা ঘটনা এটা হ'ল, ছোৱালীজনী পাইছে, ছ'চিয়েল মিডিয়াত গোটেই প্ৰকাশ হৈ গৈছে কথাবিলাক। তাত এণ্টিভেনম উপলব্ধ আছিল নে এণ্টিভেনম উপলব্ধ নাছিল, নে থকাৰ পিছতো হয়তো প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসা কৰ্মী নোহোৱাৰ কাৰণে পুছ কৰিব নোৱাৰিলে নেকি, এনেকুৱা কথা এটা ওলাই আছে। আপোনালোকে কিবা এই ক্ষেত্ৰত গম পায় নেকি? এই ক্ষেত্ৰত বিষয়ে আমি নাজানো, কাৰণ ডাক্তৰে কি কৰিছে কি কৰা নাই, আমিতো ডাক্তৰ নহয়। আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আহ্বান জনাম যে অসমৰ চুকে কোণে প্ৰতিটো হস্পিটেলত এণ্টিভেনম প্ৰয়োগ কৰিব পৰাকৈ চিকিৎসা কৰ্মীক প্ৰশিক্ষণ দি, উপযুক্ত চিকিৎসা কৰ্মীক সকলো চিকিৎসা কেন্দ্ৰতে থাকক, আৰু লগতে এণ্টিভেনমটো মজুত থাকক। যিহেতু আজিকালিৰ যুগত ফ্ৰিজ বা তেনেকুৱা ইলেক্ট্ৰনিক সামগ্ৰী বা যিখিনি গোটেইখিনি সুবিধা হৈছে, গোটেইখিনি উপলব্ধ থকাৰ পিছত এণ্টিভেনম নথকাটো এটা বৰ আশ্চৰ্যজনক কথা। কাৰণ আমাৰ এই সময়ত যিকোনো ঠাইত মানুহৰ সাপে দংশন কৰিব পাৰে, অকল যে টাউনৰ ডাঙৰ হস্পিটেলখনৰ আশে পাশে কৰিব তেনেকুৱা কথা নাই। গতিকে আমাৰ গাঁৱৰ ভিতৰুৱা হস্পিটেলবিলাকতো
ভিতৰুৱা গাঁৱৰ হস্পিটেলবিলাকতো এই বস্তুটো উপলব্ধ হ'লে ভাল হয় বহুত ভাল আৰু তেতিয়া অন্ততঃ মানুহৰ জীৱন ৰক্ষাৰ কাৰণে কিছু সুবিধা হয় আৰু যিটো আমি ইতিমধ্যে গম পাই আছো যে আধা ঘণ্টামানতকৈ বেছি পলম হ'লে বিষাক্ত সাপৰ ক্ষেত্ৰত তেতিয়া চিকিৎসা কৰাৰ ক্ষেত্ৰত সমস্যা আহিব 1 ঘণ্টাৰ ভিতৰতে তাৰমানে মোটামুটি আধা ঘণ্টাৰ ভিতৰত হস্পিটেল পালি বা এণ্টিভেনম প্ৰয়োগ কৰিব পালি বস্তুটো ভাল গতিকে যি নহওক বাৰু আপোনালোক আহিল আজি আহি ইমান সহজতে যে এনেকৈ ৰেস্কিউ কৰিব আমি ভবাই নাছিলোঁ আমি বহুত ভয়ে খাইছিলোঁ গতিকে ৰেস্কিউ কৰিলে তাৰ কাৰণে ধন্যবাদ থাকিল আৰু আপোনাৰ জৰিয়তে আমি অসমবাসীলৈও আহ্বান জনালোঁ এনেকুৱা সাপ বিষাক্ত হওক বা অবিষাক্তই হওক তাৰ পৰা সাৱধান হৈ থাকক আৰু লগতে সাপটো মাৰিব নালাগে তেনেকুৱা আপোনালোকৰ লগত যোগাযোগ কৰি এনেকৈ ৰেস্কিউ কৰাৰ ব্যৱস্থা কৰক আৰু তেতিয়া জনসাধাৰণো কিছু ভয়মুক্ত হৈ থাকিব আৰু এতিয়া আমি এটা গম পালোঁ যে আজি এই সাপটো অবিষাক্ত আমি ইতিমধ্যে এনেকুৱা সাপ দেখি আমি পলাওঁ বা হয়তো বহুতে মাৰি পেলাই যে সাপটো বিষাক্ত সাপ গতিকে ইয়াক মাৰি পেলাওঁ তাৰমানে ফেটি সাপক বুলি পেলাই এনেই মাৰে বুজি পাইছে না কথাটো গাঁৱলীয়া ভাষাত এনেকুৱা আৰু ঠিক আছে বাৰু ধন্যবাদ ভাল লাগিল ফোন নম্বৰটো বন্ধুসকল আমি বঢ়িয়াকৈ সাপটো ধৰি লৈ আহিলোঁ খটৰা সত্ৰৰ ওচৰৰ নগাঁও আঞ্চলিক হাইস্কুলৰ পৰা আৰু তাত অফিচ ৰুমত সাপটো সোমাই আহিছিল তাত সাপটো বঢ়িয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু ইয়াতে আমি এৰিম এখন ডাঙৰ জংঘল হয় এতিয়া আমি বঢ়িয়াকৈ সাপটো এৰি দিম আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু মানুহক সজাগ কৰিবলৈ আমি বহুত চেষ্টা কৰি আছোঁ